আৰু শেহতীয়াকৈ বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আটক কৰিছে আৰক্ষী আৰু সমান্তৰালভাৱে বিশাল ফুকনৰ যি বাসগৃহ আছে সেই বাসগৃহতো অভিযান চলাইছে আৰক্ষী আৰু সেই অভিযান কালতে বিশাল ফুকনৰ 6টাকৈ আইফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী সমান্তৰালভাৱে ধৃত বিশালৰ বেংক একাউণ্টৰ লগতে আৰবৰ মুদ্ৰাও উদ্ধাৰ কৰিছে লগতে বিদেশী মুদ্ৰাৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বিশাল ফুকন আৰু আমি জনাই গৈছো বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আটক কৰিছে আৰক্ষীয়ে বিশাল ফুকনৰ 6টা আইফোন জব্দ কৰিছে আৰক্ষীয়ে আৰু ধৃত বিশালৰ কেইবাটাও বেংক একাউণ্ট সিল কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীৰ অভিযানত বিশালৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে আৰবৰ মুদ্ৰা সম্প্ৰতি বিশাল ফুকনক মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে আৰু আমি জনাই গৈছো বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আটক কৰা হৈছে আৰু বিদেশী মুদ্ৰা ব্যৱসায়ৰ সৈতে বিশাল ফুকন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে আৰু বিশালৰ 6টাকৈ আইফোন জব্দ কৰিছে আৰক্ষীয়ে ইতিমধ্যে বিশাল ফুকনক মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে সমান্তৰালভাৱে বিশাল ফুকনৰ কেইবাটাও বেংক একাউণ্ট সিল কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে আৰু যেহেতু আমি জনাই গৈছো বিশাল ফুকনৰ মেনেজাৰক ইতিমধ্যে আটক কৰা হৈছে আৰু সমান্তৰালভাৱে বিশালৰ বাসগৃহতো অভিযান চলাইছে আৰক্ষীয়ে সেই অভিযান কালত আচলতে 6টাকৈ আইফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সমান্তৰালভাৱে আচলতে বিদেশী মুদ্ৰা আৰবৰ এটা মুদ্ৰাও আচলতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে সিল কৰিছে বিশাল ফুকনৰ কেইবাটাও বেংক একাউণ্ট ইতিমধ্যে সিল কৰি দিছে আৰু সমান্তৰালভাৱে কেইবা ঘণ্টা ধৰি আচলতে জেৰা চলোৱা হৈছে বিশাল ফুকনক বৰ্তমান সময়ছোৱাতো তেওঁক মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষী আৰু শেহতীয়াকৈ বিশাল ফুকনৰ যি মেনেজাৰ বিপ্লৱ হাজৰিকা তেওঁকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু বিশালক যেটো জেৰা চলাইছে জেৰাৰ অন্ততে বিশালক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে বিশালৰ যি মেনেজাৰ তেওঁকো আটক কৰিছে আৰু শেহতীয়াকৈ আটক কৰিছে আৰু মানি ট্ৰেন্ডিঙৰ নামত আচলতে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হয় বিশাল ফুকনক আৰু সোমবাৰ দিনটোত যেটো আটক কৰা হৈছিল আটক কৰি তেওঁক খুধাপোছা কৰা হৈছিল খুধাপোছাৰ অন্ততে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশাল ফুকনক আৰু শেহতীয়াকৈ আজিৰ দিনটোত বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰিছে আৰক্ষীয়ে আৰু ডিব্ৰুগড়ৰ যি প্ৰবাঞ্জলি এপাৰ্টমেণ্ট আছে বিশালৰ সেই প্ৰবাঞ্জলি এপাৰ্টমেণ্টত অভিযান চলোৱা হৈছিল আৰক্ষীয়ে আচলতে পুৱাৰ ভাগতে সেই অভিযান চলাইছিল আৰু সেই অভিযান কালতে বহু সামগ্ৰী ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে যেহেতু 6টাকৈ আইফোন বিশালৰ জব্দ কৰিছে সমান্তৰালভাৱে আৰবৰ মুদ্ৰাও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু আচলতে মাত্ৰ 22 বছৰ হৈছে এগৰাকী বিশাল ফুকনৰ কিন্তু 22 বছৰ বয়সতে তেওঁ কিন্তু কোটি কোটি টকাৰ গৰাকী আচলতে তেওঁ আৰু সমান্তৰালভাৱে এগৰাকী কোৰিওগ্ৰাফাৰৰ নামও সাঙুৰ খাই পৰিছে ঘটনাৰ সৈতে আৰু জানিব পৰা মতে সেই কোৰিওগ্ৰাফাৰ গৰাকীৰ বিচাৰিও অভিযান আৰক্ষীয়ে চলাইছে যদিও তেওঁৰ ফোন সুইচ অফ আছে সমান্তৰালভাৱে পলাতক অৱস্থাত আছে বুলি হয়তো ধাৰণা কৰিব পাৰি বৰ্তমান সময়ছোৱাত সেই কোৰিওগ্ৰাফাৰ গৰাকী আৰু এইগৰাকী বিশাল হাজৰিকাৰ যেটো আমি জনাইছো বয়স মাত্ৰ 22 বছৰ আৰু 22 বছৰ বয়সতে তেওঁ কোটি টকাৰ গৰাকী আচলতে আৰু শেহতীয়াকৈ মানি ট্ৰেন্ডিঙৰ ঘটনাৰে সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে কালিৰ দিনটোত তেওঁক আটক কৰা হৈছিল প্ৰথম অৱস্থাত আটক কৰি আৰক্ষীয়ে মাৰাথন জেৰা চলাইছিল কেইবা ঘণ্টা ধৰি তেওঁক জেৰা চলোৱা হৈছিল জেৰাৰ অন্তত আৰক্ষীয়ে তেওঁক আটক কৰে আটক কৰাৰ পিছতে শেহতীয়াকৈ আজিৰ দিনটোত আচলতে বিশাল ফুকনৰ যিগৰাকী মেনেজাৰ আচলতে বিপ্লৱ হাজৰিকা তেওঁক আটক কৰিছে আৰক্ষীয়ে আৰু বিশাল ফুকনৰ যি ডিব্ৰুগড়ৰ প্ৰবাঞ্জলি এপাৰ্টমেণ্ট আছিল তাতেই ফ্লেটত তেওঁৰ অভিযান চলোৱা হৈছিল ফ্লেটত অভিযান চলাওঁতে আৰক্ষীয়ে বহু সামগ্ৰী জব্দ কৰিছিলে তাৰ মাজতে 6টাকৈ আইফোন জব্দ কৰিছে বুলি জানিব পৰা গৈছে সমান্তৰালভাৱে এটা বিদেশী মুদ্ৰা আৰবৰ এটা মুদ্ৰাও জব্দ কৰিছে আৰু এই মুদ্ৰাটো উদ্ধাৰৰ লগে লগে আচলতে বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতে বিশাল ফুকন জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো বিশাল ফুকনৰ সৈতে জড়িত আনেগৰাকী অসমৰ কোৰিওগ্ৰাফাৰৰ নামও সাঙুৰ খাই পৰিছে যেহেতু তেওঁকো বিচাৰি অভিযান চলাইছে যদিও বৰ্তমান তেওঁৰ সন্ধান উলিয়াব পৰা নাই আৰু তেওঁৰ ফোনো সুইচ অফ আছে আৰু এই ঘটনাই আচলতে
ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তথা চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু বিশাল হাজৰিকা নামৰ এগৰাকী যুৱকৰ বয়স মাত্ৰ 22 বছৰ আৰু 22 বছৰ বয়সতে তেওঁ আচলতে কোটি কোটি টকাৰ গৰাকী তেওঁ আৰু সমান্তৰালভাৱে এখন বিয়াত এগৰাকী কোৰিওগ্ৰাফাৰ বিয়াত কোটি কোটি টকা তেওঁ দিছিলে বা তেওঁ বিয়াত সহযোগ কৰিছিলে কোটি টকা আগবঢ়াই সেই ঘটনায়ো চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আমি জনাই গৈছোঁ মানি ট্ৰেণ্ডিঙৰ ঘটনাত আচলতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বিশালক কালিৰ দিনটোত আটক কৰা হৈছিলে তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় আৰু আজিৰ দিনটোত বিশালৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আটক কৰা হৈছে আচলতে আৰু আমি জনাই গৈছোঁ যিহেতু বিশালৰ যি ডিব্ৰুগড় প্ৰভাঞ্চলী এপাৰ্টমেণ্টত যি ফ্লেট আছে সেই ফ্লেটত অভিযান চলাইছে আৰক্ষীয়ে অভিযান চলাইছে আৰু বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু কালিৰ দিনটোতো আচলতে অভিযান চলাইছিলে সোমবাৰ দিনটোতো অভিযান চলাইছিলে আজিৰ দিনটোতো অভিযান চলাইছে আৰু সেই অভিযান কালত বহু সামগ্ৰী জব্দ কৰিছে বুলি জানিব পৰা গৈছে 6টাকৈ আইফোন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে সমান্তৰালভাৱে এটা আৰবৰ মুদ্ৰাও জব্দ কৰিছে গতিকে আৰবৰ মুদ্ৰাটো জব্দ কৰাৰ লগে লগে আচলতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে হয়তো বিদেশী মুদ্ৰাৰ যি ব্যৱসায় সেই ব্যৱসায়ৰ সৈতেও হয়তো জড়িত থাকিব পাৰে বিশাল হাজৰিকা গতিকে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আচলতে ইমান কম বয়সতে আচলতে বিশাল হাজৰিকা কেনেদৰে ইমান কোটি টকাৰ গৰাকী হ'ল বা 6টাকৈ আইফোন ইতিমধ্যে জব্দ কৰিছে বা চুমি বৰাৰ নামৰ সেই কোৰিওগ্ৰাফাৰ গৰাকীৰ ঘৰতো যিহেতু আৰক্ষী অভিযান চলাইছে গতিকে বিশাল ফুকনৰ সমান্তৰালভাৱে মেনেজাৰকো ইতিমধ্যে বিপ্লৱ হাজৰিকাকো আটক কৰিছে প্ৰভাঞ্চলী এপাৰ্টমেণ্টত ইতিমধ্যে অভিযান চলিছে গতিকে জানিব পৰা মতে বিশালৰ মেনেজাৰ যেহেতু বিপ্লৱ হাজৰিকাক আটক কৰিছে লগতে বিশালৰ লগত থকা প্ৰভাঞ্চলী এপাৰ্টমেণ্টৰ সিকিউৰিটি গাৰ্ড এজনকো আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে বুলি বৰ্তমান সময়ছোৱাত জানিব পৰা গৈছে আৰু যেহেতু মানি ট্ৰেণ্ডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ হৈছে বিশাল ফুকন আৰু সোমবাৰ দিনটোত যেহেতু প্ৰথম অৱস্থাত আৰক্ষীয়ে আটক কৰিছিলে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰথম অৱস্থাত বিশাল ফুকনক আচলতে সোধা পোছাৰ বাবে আটক কৰিছিলে বহু ঘণ্টা ধৰি তেওঁৰ জেৰা চলোৱা হৈছিলে মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিলে বিশাল ফুকনক আৰক্ষীয়ে তাৰ পিছতে বিশালৰ লগতে আজিৰ দিনটোত বিশালৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰিছে আৰক্ষীয়ে সমান্তৰালভাৱে বিশালৰ লগত থকা প্ৰভাঞ্চলী এপাৰ্টমেণ্টৰ সিকিউৰিটি গাৰ্ড এজনকো আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু যিহেতু আৰক্ষীয়ে অভিযান চলাইছিলে বিশালৰ ফ্লেটত গতিকে বহু আৰবৰ মুদ্ৰাই হওক বা বিভিন্ন মুদ্ৰা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু লগতে 6টাকৈ আইফোন ইতিমধ্যে জব্দ কৰিছে গতিকে এই যি বিদেশী মুদ্ৰা জব্দ কৰিছে আৰক্ষীয়ে তাৰ সমান্তৰালভাৱে কিন্তু এটা প্ৰশ্ন উত্থাপিত হৈছে হয়তো বিশাল বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতে জড়িত থাকিব পাৰে আনহাতে বিশালৰ লগত জড়িত থকাৰ অভিযোগত এগৰাকী কোৰিওগ্ৰাফাৰৰ ঘৰতো আৰক্ষী অভিযান চলাইছিলে সেই কোৰিওগ্ৰাফাৰ গৰাকীৰ ঘৰৰ পৰা এটা আইফোন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু ইতিমধ্যে বিশালৰ কেইবাটাও বেংক একাউণ্ট আৰক্ষীয়ে সিল কৰি দিছে আচলতে আৰু এই অভিযান যেহেতু বিশালৰ এপাৰ্টমেণ্টত চলিছিলে আৰু ইতিমধ্যে বিশালক যেহেতু গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছতে তেওঁক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু আজিৰ দিনটোত হয়তো বিশাল ফুকনক আদালতত হাজিৰ কৰাব পাৰে আৰু যেহেতু আমি জনাইছোঁ মাত্ৰ 22 বছৰ হৈছে এগৰাকী বিশাল ফুকনৰ আৰু 22 বছৰ বয়সতে তেওঁ আচলতে কোটি কোটি টকাৰ গৰাকী কোটি কোটি টকাৰ মালিক তেওঁ গৰাকী আৰু তেওঁ আচলতে গ্ৰাহকক কম দিনতে ধনী হোৱাৰ সপোন দেখুৱাইছিলে 60 দিনত 30% নিশ্চিতি ৰিটাৰ্ণ দিয়াৰ প্ৰলোভন দিছিল বিশালে আৰু যেটো আইনগতভাৱে কৰিব নোৱাৰে বুলি জানিব পৰা গৈছে আৰু শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ধন লোৱাৰ পূৰ্বে আচলতে তেওঁ 7 দফীয়া এখন চুক্তি কৰে আৰু লটাৰী যোগেদি সম্পন্ন কৰা এই চুক্তিত 60 দিনৰ ভিতৰত 30% লাভৰ গ্যাৰান্টি বিশাল ফুকনে দিছিলে বুলি জানিব পৰা গৈছে আৰু মাত্ৰ 22 বছৰীয়া এগৰাকী যুৱকে কিন্তু এটা বিলাসী জীৱন অতিবাহিত কৰিছিলে আৰু তেওঁ যিকোনো আচলতে বিদেশী ৰাষ্ট্ৰত তেওঁ অৱসৰ বিনোদনৰ বাবে গৈছিলে এটা বিলাসী জীৱন আচলতে কটাইছিলে আৰু শেহতীয়াকৈ যেহেতু তেওঁ গ্ৰেপ্তাৰ হৈছে গতিকে বিশালৰ সৈতে বহু হাই প্ৰফাইল লোক জড়িত থকাৰো হয়তো জড়িত থাকিব পাৰে সন্দেহ কৰা হৈছে আৰু এগৰাকী কোৰিওগ্ৰাফাৰক ইতিমধ্যে বিচাৰি অভিযান চলাইছে কোৰিওগ্ৰাফাৰ গৰাকীৰ ঘৰতো অভিযান আৰক্ষীয়ে চলাইছে তেওঁৰ ঘৰৰ পৰা এটা আইফোন জব্দ কৰিছে আনহাতে বিশাল ফুকনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে 6টাকৈ আইফোন ইতিমধ্যে আৰক্ষীয়ে 6টাকৈ বিশাল হাজৰিকাৰ আইফোন জব্দ কৰিছে তেওঁৰ
প্ৰবাঞ্জলি এপাৰ্টমেণ্টৰ পৰা সমান্তৰালভাৱে আজিৰ দিনটোত কিছু সময় পূৰ্বে বিশাল ফুকনৰ যিগৰাকী তেওঁৰ মেনেজাৰ বিপ্লৱ হাজৰিকা তেওঁকো আৰক্ষীয়ে আটক কৰিছে আৰু কেৱল বিপ্লৱ হাজৰিকাই নহয় যিটো এপাৰ্টমেণ্টত ডিব্ৰুগড়ৰ যিটো এপাৰ্টমেণ্টত বিশাল আছিলে প্ৰবাঞ্জলি এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ ছিকিউৰিটি গাৰ্ড এগৰাকীকো সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু যিহেতু অভিযান চলাইছিলে অভিযানত বহু সামগ্ৰী জব্দ কৰিছে তাৰ ভিতৰৰে বিদেশী মুদ্ৰা যেটো আমি জনাইছো আৰবৰ মুদ্ৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে এই বিদেশী মুদ্ৰা যেতিয়া উদ্ধাৰ কৰিছে তাৰ লগে লগে এটা প্ৰশ্ন উত্থাপিত হৈছে হয়তো বিশাল বিদেশী মুদ্ৰা সৰবৰাহৰ সৈতে জড়িত থাকিব পাৰে আৰু সমান্তৰালভাৱে বিশালৰ কেইবাটাও বেংক একাউণ্ট ইতিমধ্যে সিল কৰিছে আৰক্ষীয়ে আৰু সমান্তৰালভাৱে বিভিন্ন সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে আৰু সম্প্ৰতি বিশালক আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু আমি যিহেতু জনাইছো মানি ট্ৰেন্ডিঙৰ ঘটনাৰে আসলতে জড়িত থকা অভিযোগতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বিশাল ফুকন গ্ৰেপ্তাৰ হৈছে আৰু সমান্তৰালভাৱে কালিৰ দিনটোত অৰ্থাৎ সোমবাৰ দিনটোত তেওঁক সোধা পোছাৰ বাবে প্ৰথম অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিলে কেইবা ঘণ্টা ধৰি তেওঁক জেৰা চলোৱা হৈছিল জেৰাৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে বিশালক তেওঁক গ্ৰেপ্তাৰৰ পিছতে এগৰাকী কোৰিওগ্ৰাফাৰৰ নাম সাঙুৰ খাইছিলে এই ঘটনাৰে সৈতে সেইগৰাকী কোৰিওগ্ৰাফাৰক বিচাৰিও অভিযান চলাইছিলে আৰক্ষী কিন্তু বৰ্তমানলৈকে তেওঁৰ সন্ধান পোৱা নাই তেওঁৰ ফোন সুইচ অফ আছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালভাৱে সোমবাৰ দিনটোত আৰু লগতে আজিৰ দিনটোতো বিশালৰ যি ডিব্ৰুগড়ৰ এপাৰ্টমেণ্ট আছে প্ৰবাঞ্জলি এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত আৰক্ষীয়ে অভিযান চলাইছে আৰু সেই অভিযান কালতে বিশাল 6টাকৈ আইফোন ইতিমধ্যে জব্দ কৰিছে সমান্তৰালভাৱে যিগৰাকী কোৰিওগ্ৰাফাৰ সুমি পৰা তেওঁৰ ঘৰৰ পৰাও এটা আইফোন জব্দ কৰিছে আৰক্ষীয়ে আৰু যেহেতু বিদেশী মুদ্ৰা আৰবৰ মুদ্ৰা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গতিকে বিদেশী মুদ্ৰা উদ্ধাৰৰ লগে লগে আসলতে বিদেশী যি মুদ্ৰাৰ ব্যৱসায় সেই ব্যৱসায়ৰ সৈতেও বিশাল ফুকন জড়িত থকাৰ সন্দেহ আৰক্ষীয়ে কৰিছে আৰু আমি ইতিমধ্যে জনাইছো যেহেতু বিশালৰ যিগৰাকী মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰা হৈছে গতিকে সিকিউৰিটি গাৰ্ড এগৰাকীকো আটক যেহেতু কৰিছে গতিকে দুয়োকে সোধা পোছা কৰিব আৰু সমান্তৰালভাৱে ঘটনাই আসলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আমি জনাইছো যেহেতু মাত্ৰ 22 বছৰ হৈছে এগৰাকী বিশাল ফুকনৰ আৰু 22 বছৰ বয়সতে তেওঁ এটা বিলাসী জীৱন আসলতে অতিবাহিত কৰিছিলে তেওঁ অৱসৰ বিনোদনৰ বাবে ডুবাইকে ধৰি বিভিন্ন বহিৰাষ্ট্ৰলৈ গৈছিলে তেওঁ বিদেশত আসলতে অৱসৰ বিনোদনৰ বাবে তেওঁ গৈছিলে প্ৰায় বিদেশতে তেওঁ অৱসৰ বিনোদন কৰে আৰু এটা আসলতে বিলাসী জীৱন তেওঁ অতিবাহিত কৰিছিলে আৰু মানি ট্ৰেন্ডিঙৰ অভিযোগত গোচৰৰ অভিযোগত শেহতীয়াকৈ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে হয়তো আজিৰ দিনটোত আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে বিশাল ফুকনক স্বাস্থ্য ইতিমধ্যে পৰীক্ষা কৰোৱা হৈছে বিশাল ফুকনৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী কোৰিওগ্ৰাফাৰৰ বিৰুদ্ধেও আৰক্ষী অভিযান চলাইছে কিন্তু তেওঁ বৰ্তমান সন্ধান লাভ কৰা নাই আৰু সেই কোৰিওগ্ৰাফাৰ গৰাকীৰ ঘৰৰ পৰা এটা আইফোনো জব্দ কৰিছে বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো যেহেতু বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে শেহতীয়াকৈ বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আটক কৰিছে আৰক্ষীয়ে আৰু বিশাল ফুকনৰ 6টা আইফোন জব্দ কৰিছে আৰক্ষীয়ে ধৃত বিশালৰ কেইবাটাও বেংক একাউণ্ট ইতিমধ্যে সিল কৰিছে আৰক্ষীৰ অভিযানত বিশালৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে আৰবৰ মুদ্ৰা আৰু বিদেশী মুদ্ৰা উদ্ধাৰৰ লগে লগেই এটা প্ৰশ্নৰ উদ্বেগ ঘটিছে হয়তো বিশাল বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও জড়িত থাকিব পাৰে সম্প্ৰতি অধিক তথ্যৰ বাবে বিশাল ফুকনক মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে